নমস্কাৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক সকলে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ অধ্যয়নৰ 16 অমৃত বাণীৰ ভাগ 1 লৈ তোমালোকৰ ওচৰলৈ আহিছো। আহাচোন আমি এবাৰ চাওঁ। ইয়াতে প্ৰথমতে কি দিছে? मधुर वचन है औषधि, कटुक वचन है तीर, श्रवण द्वार है संचेरे, साले सकल शरीर। ঠিক আছে? এতিয়া আমি প্ৰথমতে এৰ কথা কওঁ। এওঁ হৈছে মহান কবি কবীৰ দাসজী। ঠিক আছে? আৰু তেওঁৰ কেইটামান দোহা এই পাঠটিত দিয়া হৈছে। কবীৰ দাসজী আৰু কবি ৰহিমজীৰ দোহা কেইটামান এটা দিয়া হৈছে। আমি দোহা কেইটা এতিয়া পঢ়িম। ঠিক আছে? मधुर वचन है औषधि, कटुत वचन है तीर, श्रवण द्वार है संचेरे, साले शकल शरीर। अर्थात मधुर वचन से रोग ठीक होते हैं। मधुर वचन माने ভাল কথা। ভাল কথাৰেও আমি যি কোনো বেমাৰ নোহোৱা হ'ব পাৰে। रोग ठीक होते हैं। जबकि कटु वचन से मन पर वार होता है। अर्थात कटु वचन माने বেয়াকে কোৱা, অপশব্দ কলে কি হয়? मन पर वार होता है। মনত আঘাত কৰা হয়। আমি যেটা মানুহক ভাল কথা এটা কম বা আমাকো যদি কোনোবাই ভাল কথা এটা কয়, কি হয়? মনটো ভাল লাগে, নহয় নে? কিন্তু আমাক যদি অপশব্দ ব্যৱহাৰ কৰে, গালি হপনি পাৰে, খুব বেয়াকে কয়, তেতিয়া কি হয়? মনত আঘাত লাগে। कबीरदास जी कहते हैं कि हमारे द्वारा बोले गए शब्द कान के रास्ते से शरीर में प्रवेश करते हैं। এতিয়া कबीरदास जी কি কৈছে? যে हमारे द्वारा बोले गए शब्द, আমি কোৱা কথা এটা কানেৰে সোমাই কি হয়? শৰীৰলৈ আহে। ঠিক আছে? प्रवेश करते हैं और उसे प्रभावित करते हैं। আমি কোৱা কথাই মানুহক প্ৰভাৱিত কৰিব পাৰে। গতিকে আমি সদায় কথা কওঁতে জুখি মাখি কথা ক'ব লাগে। কাকো আমি কি কৰিব লাগে? আঘাত দিব নালাগে। আমি বেয়াকে কথা ক'ব নালাগে। কাৰোবাৰ ওপৰত যদি খঙো উঠিছে, আমি কি খুব ধুনীয়াকে বুজাব চেষ্টা কৰিব লাগে, হয়নে? কোনোবাই যদি আমাৰ বেয়াকেও কয়, আমি কিন্তু ওলোটা বেয়াকে ক'ব নালাগে। ঠিক আছে? নেক্সট চাম আহা। এতিয়া সেকেন্ড দোহাটো কি দিছে? बुरा जो देखन में चला, बुरा ना मिलिया कोई, जो दिल खोजा अपना, मुझसा बुरा ना कोई। याते की কৈছে? मतलब हम बुरा देखने चले थे लोगों के। এতিয়া नेक्स्ट চাওঁ আহা। बुरा जो देखन में चला, बुरा ना मिलिया कोई, जो दिल खोजा अपना, मुझसा बुरा ना कोई। এই দোহাটোৰ অৰ্থ হ'ল हम बुरा देखने चले थे लोगों के अंदर। আমি মানুহৰ তাতে বেয়া বিচাৰি গৈছিলো। ঠিক আছে? নকাৰাত্মক ভাৱটো বিচাৰি গৈছিলো। বুৰাই ঢুননে চলে থে, বেয়া ভাৱটো বা বেয়াখিনি, বেয়া দিশটোহে বিচাৰি গৈছিলো। पर दुनिया में कोई बुरा नहीं मिला। কিন্তু এই দুনিয়াত, অৰ্থাৎ এই পৃথিৱীখনত মই কাকোৱে বেয়া নেদেখিলো। और जब अपने दिल में देखा, যেতিয়া মই নিজৰ অন্তৰখন চালো, अपने अंदर देखा तो मुझसे बुरा कोई नहीं मिला। যেতিয়া মই নিজৰতে চালো, নিজকে চালো, মুটকে বেয়া কিন্তু কাকো নেদেখিলো। ঠিক আছে? বুৰা जो देखन में चला, মই বেয়াটো চাবলৈ গৈছিলো, মানুহৰ বেয়া চাব গৈছিলো। বুৰা না মিলিয়া कोई, কাকো কিন্তু বেয়া নাপালো, কোনো বেয়া মানুহ নোলালে। जो दिल खोजा अपना, যেতিয়া মই নিজৰ মনটো চালো, নিজৰ অন্তৰখন চালো, मुझसा बुरा ना कोई, মোৰ দৰে কাকো বেয়া নেদেখিলো। ঠিক আছে? गुरु कुम्हार शीश कुंभ है, गरी गरी काढ़े खोट, अंतर हाथ सहार दे, बाहर बाहे छोट। याते की কৈছে? कबीर कहते हैं गुरु कुम्हार है और शिष्य घड़ा। अर्थात गुरु कुमार হয়। ঠিক আছে? गुरु कुमार হয় আৰু শিষ্য কি হয়? घड़ा, अर्थात पात्र। जैसे कुम्हार घड़े को भीतर से सहारा देकर और बाहर से चोट मारकर गढ़ता है। এটা কি কৈছে? যেনেকে কুমাৰে এটা পাত্ৰ ভিতৰৰ পৰা সহায় কৰি বাহিৰৰ পৰা ধুনীয়াকে মাৰি মাৰি বনায়। পাত্ৰ এটা যেতিয়া কুমাৰে ধুনীয়াকে বনায়, वैसे ही गुरु शिष्य की बुराइयों को दूर कर उसे सही मार्ग पर ले जाते हैं। কুম্হাৰৰ দৰে গুৰুও কি কৰে? শিষ্যক গঢ়াত সহায় কৰে। বেয়াবোৰ কি কৰে? দূৰ কৰে। শিষ্যৰ বেয়া দিশবোৰ দূৰ কৰি কি কৰে? सही मार्ग पर ले जाते हैं। শুদ্ধ দিশলৈ শিষ্যসকলক গুৰুৱে লৈ যায়। ঠিক আছে? এতিয়া নেক্সট চাওঁ আহা।
जाति ना पूछो साधु की पूछी लीजिए ज्ञान मोल करो तलवार का परा रहना दो म्यान ইয়াতে কি কৈছে सज्जन की जाति ना पूछकर उसके ज्ञान को समझना चाहिए जाति ना पूछो साधु की মানে সাধু সন বা সজ্জন মানুহ ঠিক আছে ভাল মানুহ সাধু মানুহৰ কি কৰিব নালাগে জাতি হুদিব নালাগে জাতি না पूछो সাধু কি মানে সাধু মানুহৰ সন্ত মানুহৰ জাতি হুদিব নালাগে पूछी लीजिए ज्ञान জ্ঞানৰ কথাহে হুদিব লাগে ঠিক আছে জ্ঞান समझना चाहिए মানে ভাল মানুহৰ সাধু মানুহৰ জাতিৰ কথা হুদি লাভ নাই তেওঁৰ জ্ঞানৰ কথা হুদিব লাগে तलवार का मूल्य होता है ना उसके म्यान का मोल करो तलवार का এতিয়া আমাৰ তৰুৱালখনৰহে মূল্য আছে আমি যেতিয়া যুদ্ধ কৰিবলৈ যাম আমি তৰুৱালখনহে লাগিব হয়নে मोल करो तलवार का परा रहना दो म्यान अर्थात तलवार का मूल्य होता है ना कि उसके म्यान का अर्थात तरुवाলৰ মূল্য আছে তৰুৱাল ৰেখা জেগাটোৰ নহয় उसे ढकने वाले खोल का মানে তৰুৱালখন ঢাকা খুলটোৰ একো মূল্য নাই ঠিক আছে মূল্যকাৰ আছে তৰুৱালখনৰ আছে ঠিক আছে নেক্সট চাও হা निंदक नियरे रखिए आंगन कूटी चबाए बिन पानी साबुन बिना निर्मल करे सुभाए अर्थात इस दोहे में कबीरदास ये समझा रहे हैं कि जो व्यक्ति आपकी निंदा करता है इटा कबीरदासे কৈছে যে যি ব্যক্তিয়ে আপোনাৰ নিন্দা কৰে অর্থাৎ কি করে ইনসাল্ট করে ঠিক আছে নিন্দা করে অপমান করে जो व्यक्ति हर समय आपके भीतर कमियां तलाशता है जी व्यक्ति अनबरते আপোনাৰ ভিতৰত মানে আপোনাৰ তাতে कमियां तलाशता है মানে আপোনাৰ কি कमी আছে মানে কি আপোনাৰ দুখ আছে হে জুনে অনবৰতে বিচাৰি থাকে उसे हमेशा अपने पास रखना चाहिए एनुका व्यक्ति सदाय নিজৰ ওচৰত ৰাখিব লাগে उसे हमेशा अपने पास रखना चाहिए एनुका व्यक्ति सदाय নিজৰ লগত ৰাখিব লাগে এতিয়া কিয় ৰাখিব লাগে কোনোবাইতো কব যে জুনি আমাক বেয়া কথা কয় আমাক এনি টাইম অপমান কৰি থাকে বেয়াকে কৈ থাকে আমাৰ দুখ গুণ গাই থাকে ঠিক আছে এনুকা মানুহক আমি নিজৰ লগত ৰাখিম নে একদম গালি হপনি পাৰি তেওঁলোকক গুছাই দিম কিন্তু কবিৰদাসে কি কৈছে যে এনুকা কৰিব নালাগে এই মানুহখিনিক আমাৰ নিজৰ লগত ৰাখিব লাগে কিয় ৰাখিব লাগে एक वही है जो बिना साबुन या बिना पानी के आपके स्वभाव को निर्मल बना सकता है हे व्यक्ति गराकी एनुका এটা মানুহ হয় যে কি সাবুন বা পানী নোহোৱাকে আমি কি সাবুন পানী দিলে আমাৰ গাটো কি হয় সফা হয় হয়নে নিৰ্মল হয় এতিয়া সেই মানুহজন থাকিলে তেওঁ যেতে এনি টাইম আমাক দুখ গুণ ধৰি থাকিব অপমান কৰি থাকিব তেতিয়া আমি আৰু ভাল হ'ব চেষ্টা কৰিম হয়নে আমি আৰু যেতিয়া ভাল হ'ব চেষ্টা কৰিম ভাল দিশটো কাৰ হল আমাৰ ভাল হল তেওঁটো একো ভাল নহয় তেওঁ আমাৰ পিঠৰ পিছত কিবা কিবি কৈ থাকিব হয়নে নাই पीठ के पीछे कुछ भी बोलते रहेंगे किंतु की हबो आमार हे सुविधा हबो आमी हे ভাল কাম কৰি গৈ থাকিম গটিকে এনুকা মানুহ সদায় নিজৰ লগত ৰাখিব লাগে आपके भीतर की हर कमी को दूर कर सकता है আপোনাৰ ভিতৰত থকা যি কোনো ধৰণৰ দুখক তেওঁলোকে দূৰ কৰিব পাৰিব ঠিক আছে নেক্সট চাম হা दुख में सुमिरन सब करे सुख में करे ना कोई जो सुख में सुमिरन करे तो दुख को है होए अर्थात कबीरदास जी कहते हैं कि दुख के समय सभी भगवान को याद करते हैं कबीरदास जी की কৈছে যে দুখৰ সময়ত সকলোৱে ভগৱানক মনত কৰে ঠিক আছে আমি যেটা আমাৰ কিবা দুখ হয় আমাৰ লগতে কাৰ মনত পৰে ঈশ্বৰৰ মনত পৰে ভগৱানৰ মনত পৰে पर सुख में कोई नहीं करता সুখত কিন্তু কোনোৱে এটা আমাৰ একদম খুব ভাল লাগি আছে আমি কিন্তু তেতিয়া ভগৱানক মনত নকৰো কিন্তু দুখ লাগিলে হে ভগৱান কি হৈ গল আমি তেনেকে কওঁ কিন্তু আমি যেটা সুখৰ সময়ত আমাৰ পৰীক্ষা ভাল হৈছে বা যি কোনো ধৰণৰ ভাল খবৰ আমি কওঁ নেকি যে ভগৱান ধন্যবাদ দে আপুনি ইমানখিনি দিয়াৰ কাৰণে আমি সাধাৰণতে তেনেকে নকওঁ কিন্তু আমাৰ যদি কিবা এটা দুখ হয় লগালগ আমি কাক দায়ী কৰো লগালগ আমি দুখটো কাক জাপি দিও হে ভগৱান তুমি কি কৰিলা হয়নে আমি তেনেদৰে কওঁ किंतु सुखर समय कोने भगवानर नाम न लय यदि सुख में भी भगवान को याद किया जाए तो दुख ही क्यों एटिया কৈছে যে আমি যদি সুখৰ সময়ত যদি আমি ভগৱানক মনত কৰো তেতিয়া আমাৰ জীৱনলৈ দুখ আহিবই বা কিয়
হয়নে আমি যদি সকলো সময়তে ভগৱানৰ ভক্তিত বিলীন হৈ যাওঁ ভগৱানক মনত কৰো তেতিয়া কি হ'ব সুখ হোক দুখ হোক আমি সকলো স্থিতিতে ভগৱানক মনত কৰিব লাগিব তেতিয়া কি হ'ব দুখ আমাৰ জীৱনলৈ নাহিব আমি সদায় পজিটিভ আমি ধনাত্মক হৈ থাকিম আমি সদায় পজিটিভ হৈ থাকিম আমাৰ জীৱনত দুখ নাহিব এই ছয়টা দোহা তোমালোকে পঢ়িছা নিশ্চয় ভাল লাগিছে লিখিছিলে কোনে মই আগতে কৈছো সন্ত কবীৰদাসে লিখিছিলে ঠিক আছে নেক্সট চাওঁ আহা এতিয়া সন্ত কবীৰদাসৰ অকমান পৰিচয়টো চাই লওঁ আহা সন্ত কবীৰদাসৰ জন্ম হৈছিলে 1398 ইং ঠিক আছে 1398 ইং সনটো মনত ৰাখিবা স্থান ক'ত আছিলে কাশী আৰাধ্য দেৱতা কবীৰদাসৰ আৰাধ্য দেৱতা কাক পূজা অৰ্চনা কৰিছিলে আৰাধ্য দেৱতা কোন আছিলে নিৰ্গুণ নিৰাকাৰ ৰাম ভগৱান আছিলে কবীৰ শব্দ का अर्थ কবীৰ শব্দটোৰ অৰ্থ কি হয় বড়া শ্ৰেষ্ঠ মহান ডাঙৰ শ্ৰেষ্ঠ মহান কবীৰ শব্দৰ অৰ্থ মৃত্যু কেতিয়া হৈছিলে 1518 ইং মে ঠিক আছে 1518 চনত স্থান মগহৰ ঠিক আছে এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে এতিয়া আমি মূল্যাঙ্কনলৈ যাওঁ আহা এক संत कबीरदास आराध्य देवता है निर्गुण निराकार राम संत कबीरदासर आराध्य देवता कोन হয় राम निर्गुण निराकार राम গটিকে এটো কি হ'ব শুদ্ধ আমি মাত্ৰ পঢ়ি আহিলো নেক্সট চাওঁ আহা संत कबीरदास जन्म অৰ্থাৎ संत कबीरदासৰ জন্ম কেতিয়া হৈছিল 1399 এটো শুদ্ধ হ'বনে এটো নিশ্চয় শুদ্ধ নহ'ব এটো কি হ'ব 1398 এটো মনত ৰাখিবা ठीक है এইটো হ'ব অশুদ্ধ নেক্সট চাওঁ আহা কবীৰ শব্দ का अर्थ है बड़ा श्रेष्ठ महान গটিকে আমি মাত্ৰ পাই আহিছো কবীৰ শব্দটোৰ অৰ্থ হ'ল বড়া শ্ৰেষ্ঠ আৰু মহান গটিকে এইটো হ'ব শুদ্ধ আশা কৰো এই অধ্যায়টো তোমালোকে ভালদৰে বুজি পাইছা আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ